নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, বহুদিনৰ বিৰতিৰ পিছত মই ক্লাছ 9ৰ বাবে এটা বিজ্ঞানৰ ক্লাছ লৈ আহিছোঁ আৰু আজিৰ বিজ্ঞানৰ ক্লাছটো হ'ল পৰমাণুৰ গঠন। পৰমাণুৰ গঠন চেপ্টাৰটো আমি যেতিয়া পঢ়িবলৈ যাওঁ তেতিয়া আমি প্ৰথমতে জানিব লাগিব যে পৰমাণুনো কি, আৰু পৰমাণু কি আমি যদি আইডিয়া কৰিব পাৰোঁ তেনেহ'লে পৰমাণুৰ গঠনৰ ওপৰত কি ধৰণে বৈজ্ঞানিক মতবাদবোৰ আছিল আৰু পৰমাণুটোৰ ওপৰত আমি কি কথা আমি ইয়াতে শিকিব লাগিব, এই গোটেই কথাখিনি আমাৰ আজিৰ আলোচনাৰ বিষয়বস্তু। তো তোমালোকে চোৱা যে পৰমাণু বুলি কোৱাৰ লগে লগে যেতিয়া আমি কোনো এটা পদাৰ্থ, সি লাগিল শিলেই হওক বা অন্য যিকোনো পদাৰ্থই হওক, তাক যদি আমি ভাঙিবলৈ চেষ্টা কৰোঁ, ভাঙতে কি হৈ যাব, লাহে লাহে এটুকুৰাৰ পৰা দুটুকুৰা, চাৰিটুকুৰা এনেকৈ ভাগ হৈ একেবাৰে ক্ষুদ্ৰ অংশলৈকে যাব। ধৰি লোৱা মই এই চক পেঞ্চিল লৈছোঁ, এই চক পেঞ্চিল যদি মই এনেকৈ ভাঙি দিওঁ তেনেহ'লে দুটুকুৰা হ'ব। তাৰপিছত আকৌ যদি এনেকৈ ভাগ কৰি গৈ থাকোঁ তেনেহ'লে সি একেবাৰে ক্ষুদ্ৰ ধূলিকণাৰ নিচিনা ৰূপ পাব। এই ক্ষুদ্ৰ ধূলিকণাখিনিক আমি হয়তো দা কটাৰে ভাগ কৰিব নোৱাৰিম, কিন্তু যদি অতি আধুনিক কিবা আমি যন্ত্ৰ পাতিৰ সহায়ত তাক যদি ভালদৰে মিহি গুৰি কৰিব পাৰোঁ, এনেকুৱা এটা পৰ্যায় আহিব যে তাৰপিছত আমি আৰু সেই ধূলিকণা সদৃশ পদাৰ্থখিনিক আৰু চাগে আমি ভাঙিব নোৱাৰিম। এনেকুৱাকৈ পদাৰ্থৰ এই যিটো আল্টিমেট সৰু বা ক্ষুদ্ৰতম কণিকা, যাক আমি কোনোপধ্যেই আজিৰ যুগৰ অত্যাধুনিক সৰঞ্জামেৰেও যদি আমি তাক আৰু সৰু কৰিব নোৱাৰোঁ, তেনেকুৱা এটা ক্ষুদ্ৰতম কণিকাৰ নামেই হ'ল পৰমাণু। অৰ্থাৎ পৰমাণুক অবিভাজ্য বুলি কৈছে, কাৰণ পৰমাণুক আৰু ভাঙিব নোৱাৰি। তো তেনেকুৱাকৈ কি হৈছিলে, অতীজত মানুহবিলাকে যেতিয়া বিজ্ঞানৰ চৰ্চা আৰম্ভ কৰিছিল তেতিয়া তেওঁলোকে পদাৰ্থনো কিহেৰে গঠিত, বা এই যে আমি বিশ্ব ব্ৰহ্মাণ্ডত দেখা পোৱা, আমাৰ পৃথিৱীৰ চাৰিওফালে দেখা পোৱা সকলোবোৰ বস্তু কিহেৰেনো গঠিত, এই কথাবোৰক তেওঁলোকে যেতিয়া অধ্যয়ন কৰি মানে গৱেষণাৰ ৰূপ দিব চেষ্টা কৰিছিল, তেতিয়া তেওঁলোকে ভাবিছিল যে নিশ্চয় সকলোবোৰ পদাৰ্থ, সি যেনেকুৱা আকৃতিৰ যি পদাৰ্থই নহওক কিয়, সকলোৰে কিন্তু মূল যিটো মানে ভূমি বা বেছ, সেই বেছটো নিশ্চয় এটা পৰমাণুৱে হ'ব আৰু তাক আৰু কোনোপধ্যেই ভাঙিব নোৱাৰি। তো এনেকুৱাকৈ আমাৰ চিন্তাবোৰ লাহে লাহে আগবাঢ়ি গৈ আছিলে, অতীজৰ পৰা আগবাঢ়ি আহি যেতিয়া আধুনিক যুগ পালে, আধুনিক যুগত চিন্তা শক্তিৰ যেতিয়া বিকাশ ঘটিল, আলোচনাৰ যেতিয়া বহল পৰিসৰত হ'ল, তেতিয়া গৱেষণা উন্নতমানৰ হোৱাৰ লগে লগে বিজ্ঞানীসকলে চিন্তা কৰিবলৈ ধৰিলে যে যদি পৰমাণু এটা অবিভাজ্য কণিকা হয়, তেনেহ'লে এনেকুৱা কিছুমান ঘটনা পৰিঘটনা লক্ষ্য কৰা গৈছিল যাক হয়তো আমি এই পৰমাণু কথাটোৰ জৰিয়তে ব্যাখ্যা কৰিব নোৱাৰোঁ। যেনে ধৰি লোৱা হওক যে এখন ফণীৰে যেতিয়া আমি মূৰ ফণিয়াই দিওঁ, মূৰ ফণিয়াই দিয়াৰ পাছত আমি দেখিম যে ফণীখনে সৰু সৰু কাগজৰ টুকুৰা কিছুমান আকৰ্ষণ কৰিব পৰা শক্তি লাভ কৰে। কিছু সময় পিছত আমি হাতেৰে যেতিয়া চুই দিওঁ বা কিবা কৰোঁ, তাৰ আৰু আকৰ্ষণ গুণ নোহোৱা হৈ যায়। এই কথাবিলাক লাহে লাহে চিন্তা কৰিব ধৰিলে যে এইটো এটা কেনেকুৱা ধৰণৰ মানে ধৰ্ম হ'ব পাৰে এটা পদাৰ্থৰ, ইয়াত কিবা এনেকুৱা কথা লুকাই আছে নেকি যিবোৰ কথা আমি ব্যাখ্যা কৰিবলৈ যাওঁতে পৰমাণুৰ কথাবিলাকে মানি নোলোৱা হয়। তো এনেকুৱাকৈ যেতিয়া আগবাঢ়ি গ'ল চিন্তা শক্তিবিলাক বা গৱেষণাবিলাক, আগবাঢ়ি যোৱাৰ লগে লগে প্ৰায় 1900 চনমানলৈকে তেওঁলোকে বিজ্ঞানীসকলে ভাবিবলৈ মানে বাধ্য হৈছিল যে পৰমাণুটোৱে অবিভাজ্য কণিকা নহয়, নিশ্চয় ইয়াত এনেকুৱা কিছুমান আৰু উপপাৰমাণৱিক কণিকা নিশ্চয় থাকিব লাগিব, যিয়ে নেকি এই আকৰ্ষণ গুণটো লাভ কৰিছে, আৰু সেই আকৰ্ষণ গুণটোৰ জৰিয়তেই পদাৰ্থটোৱে এই ফণীখনে আমাৰ কাগজৰ টুকুৰাবিলাক আকৰ্ষণ কৰিবলৈ লৈছে। চ' এনেকুৱাকৈ আমি উত্তৰবোৰ দিবলৈ যাওঁতে আগৰ যিবিলাক মতবাদ আছিল, সেই মতবাদটো কেতিয়াবা আমি পৰিহাৰ কৰি নতুন মতবাদক আঁকোৱালি ল'ব লগা হৈ যায়। 1900 চনৰ পিছত জে থমছন নামৰ এজন বিজ্ঞানীয়ে তেখেতে মানে লক্ষ্য কৰিছিল যে পদাৰ্থৰ ভিতৰত, অৰ্থাৎ পৰমাণুৰ ভিতৰত নিশ্চয় এনেকুৱা কিছুমান উপপাৰমাণৱিক কণিকা থাকিব যিয়ে নেকি আকৰ্ষণ কৰিব পৰা গুণ লাভ কৰে। আৰু তেখেতে এই আকৰ্ষণ কৰিব পৰা উপপাৰমাণৱিক যিটো কণা, সেই কণাটো ইলেক্ট্ৰন নামেৰে নামাকৰণ কৰিছিল। আৰু এই ইলেক্ট্ৰন নামাকৰণ কৰাৰ পিছত তেখেতৰ মানে এই আৱিষ্কাৰটোক মানে বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰাৰ কাৰণে তেখেতক 1906 চনত নোবেল বঁটাৰেও তেখেতক বিভূষিত কৰা হৈছিলে। অৰ্থাৎ আমি গম পালোঁ যে ইলেক্ট্ৰন এটা এনেকুৱা কণিকা যিয়ে নেকি এটা পৰমাণুৰ ভিতৰত থাকে, যাক আগতে আমি অবিভাজ্য বুলি কৈছিলোঁ, মানে তাক আৰু ভাঙিব নোৱাৰোঁ। পিছত প্ৰমাণ সহকাৰে দেখুৱাই দিলে, তোমালোক যেতিয়া হায়াৰ ষ্টাডি কৰিবা তেতিয়া গম পাবা যে ইয়াৰ ভিতৰত থকা ইলেক্ট্ৰনবিলাকৰ নিশ্চয় এনেকুৱা বিশ্লেষণ কৰিব পৰা জাগা আছে বা থল আছে, যাক তোমালোকে ইয়াৰ পিছত পঢ়িব লাগিব। তো ইলেক্ট্ৰনৰ
আৱিষ্কাৰক বুলি আমি জে থমছনক জানো আৰু তেখেতেই প্ৰথম সেই পৰমাণুটো বিভাজ্য অৰ্থাৎ পৰমাণুটোৰ ভিতৰত যে আৰু কিবা কণিকা আছে সেই কথাখিনিৰ সম্ভেদ দিছিলে। তাৰপিছত কি হ'ল 1886 চনত গোল্ডষ্টেইন নামৰ এজন বিজ্ঞানীয়ে তেখেতে গেছৰ বিদ্যুৎ মোক্ষণ এটা পৰীক্ষা কৰিছিলে। গেছৰ বিদ্যুৎ মোক্ষণ পৰীক্ষা এটা কৰাৰ সময়ত তেখেতে লক্ষ্য কৰিছিল যে এবিধ ৰশ্মি নিৰ্গত হৈছিল তাৰ পৰা আৰু সেই ৰশ্মিবিধ ধনাত্মকভাৱে আহিত আছিলে। আৰু এই ধনাত্মকভাৱে আহিত মানে যি কণিকা, সেই ধনাত্মকভাৱে আহিত কণিকাবিধ মানে কি ইলেক্ট্ৰনৰ বিপৰীত ধৰ্মী আছিল। অৰ্থাৎ ইলেক্ট্ৰন যদি ঋণাত্মক ধৰ্মী আছিলে তেনেহ'লে এই কেনেল ৰশ্মিটোৰ যি পদাৰ্থ কণিকা আছিল সি ধনাত্মকভাৱে আহিত আছিলে। এই ধনাত্মকভাৱে আহিত কণাবিধক পিছলৈকে প্ৰটন নামেৰে নামাকৰণ কৰা হৈছিল। অৰ্থাৎ বিজ্ঞানীসকলে প্ৰথমতে ভাবিছিল যদি কোনোবা এটা পৰমাণুত ঋণাত্মকভাৱে আহিত কণিকা থাকিব লাগে তেনেহ'লে সি ইমবেলেঞ্চ হৈ যাব। অৰ্থাৎ কেনেকৈ থাকিব অকলে এটা ঋণাত্মকভাৱে আহিত কণিকা? নিশ্চয় তাক প্ৰশমিত কৰাৰ কাৰণে ধনাত্মকভাৱে আহিত কণা থাকিবই লাগিব। এনেকুৱা ধৰণৰ কথাবিলাকৰ বিশ্লেষণ আৰু গৱেষণাৰ জৰিয়তে ইলেক্ট্ৰন আৰু প্ৰটনৰ আৱিষ্কাৰ হৈছিলে। আৰু এই কথাখিনি যেতিয়া আৱিষ্কাৰ হৈ গ'ল যে গম পালে পৰমাণু এটা বিভাজ্য কণিকা, অৰ্থাৎ পৰমাণুটোৰ ভিতৰত আৰু উপপাৰমাণৱিক কণিকা থাকে যাক প্ৰটন নিউট্ৰন বুলি অলৰেডি ডিক্লেয়াৰ কৰা হৈ গ'ল। তাৰপিছত বিজ্ঞানীসকলে চিন্তা কৰিব ধৰিলে তেনেহ'লে এই ইলেক্ট্ৰন প্ৰটনবিলাক কিদৰে এটা পৰমাণুৰ ভিতৰত সোমাই থাকিব? মানে এনেকুৱা কিবা মেকানিজম আছে নেকি যি মেকানিজমৰ জৰিয়তে ইলেক্ট্ৰন প্ৰটনবিলাকে পৰমাণুটোৰ ভিতৰত মানে এক্টিভ হৈ থাকিব পাৰে। কিন্তু আমি জানো যে যেতিয়া নিগেটিভ পজিটিভ লগ হয়, অৰ্থাৎ ঋণাত্মক আৰু ধনাত্মক কণিকা লগ হৈ যায়, তেতিয়া সি কি হৈ যায়? তাৰ অস্তিত্বটো নোহোৱা হৈ যায়। গতিকে ইলেক্ট্ৰন প্ৰটনেও নিশ্চয় এনেকুৱা কিছুমান প্ৰট'কল মানি চলিব লাগিব যি প্ৰট'কলে হয়তো সেই পৰমাণুটোৰ অস্তিত্ব বজাই ৰাখিব পাৰে। ঠিক আছে? তো এইখিনি আছিল আমাৰ প্ৰথমতে পৰমাণু এটানো কি, তাত কি ধৰণৰ কণিকা থাকিব পাৰে, এইখিনি মানে আৰম্ভণিৰ কথা আছিলে। ইয়াৰ পিছত বহু বিজ্ঞানীয়ে চেষ্টা কৰিব ধৰিলে যে কেনেকৈ এটা মডেল সৃষ্টি কৰিব পাৰি বা মানুহক জনাই দিব পাৰি যে পৰমাণু আচলতে এনেকুৱা আহে, ইয়াৰ ভিতৰত ইলেক্ট্ৰনবোৰ এনেকুৱাকৈ থাকে, প্ৰটনবোৰ এনেকুৱাকৈ থাকে। সেই এটা মডেল তৈয়াৰ কৰাৰ কাৰণে বিজ্ঞানীসকলে গৱেষণাৰ দৌৰত মানে ব্ৰতী হৈ আছিলে। আৰু শেষত এই গৱেষণাৰ যিটো ফলস্বৰূপে থমছনে আমাৰ জে থমছনে এটা মানে পৰমাণুৰ মডেল তেখেতে আমাক দিছিলে। আৰু তেখেতে যেতিয়া মডেলটো আগবঢ়াইছিল তেখেতে তুলনা কৰিছিল যে খ্ৰীষ্টমাছ পুডিং, আচলতে তেখেতসকল খ্ৰীষ্টিয়ান ধৰ্মী লোক আছিলে। ইংলেণ্ডৰ তেখেতসকল মানে সৰুৰ পৰাই খ্ৰীষ্টান ধৰ্মৰ লগত জড়িত কথা আছিলে। গতিকে তেখেতৰ উদাহৰণটো সেই খ্ৰীষ্টমাছ পুডিঙৰ লগতে তুলনা কৰিছিল। খ্ৰীষ্টমাছ পুডিং মানে এটা মানে গোলাকাৰ পুডিঙৰ মাজত যেনেকৈ খিচমিচবিলাক মানে সজাই থোৱা থাকে, ঠিক তেনেদৰে তেখেতে ক'ব বিচাৰিছিল যে পৰমাণুটো এটা ধনাত্মকভাৱে আহিত কণিকা আৰু যাৰ ভিতৰত ইলেক্ট্ৰনবিলাক সেই খিচমিচবিলাক সজাই থোৱাৰ নিচিনাকৈ সজাই থাকে। তেখেতে আৰু এটা উদাহৰণ দিছিল তৰমুজৰ উদাহৰণ। তৰমুজৰ ভিতৰভাগ ৰঙা, যাক আমি খাওঁ, আৰু সেই তৰমুজৰ ভিতৰত তৰমুজৰ গুটিবিলাক যেনেকৈ সজাই থোৱা থাকে, তেখেতে কল্পনা কৰিছিল যে পৰমাণুটো যদি এটা ধনাত্মকভাৱে আহিত মানে বস্তু হয়, মানে কণিকা হয়, তেনেহ'লে তাৰ ভিতৰত গুটিবোৰ যেনেকৈ তৰমুজত সজাই থাকে, সেই ইলেক্ট্ৰনবিলাকো তাৰ মাজত তেনেকৈ সজাই থাকিব। আৰু ইতিমধ্যে কেনেল ৰশ্মিৰ যেতিয়া চিন্তা চৰ্চা চলি আছিলে, গোল্ডষ্টেইনে যেতিয়া কেনেল ৰশ্মিৰ কথা কৈছিলে, তাত এটা কথা আকৌ কৈছিলে যে যিটো ধনাত্মকভাৱে আহিত কণিকা আৱিষ্কাৰৰ পথত আছিলে সেইটো কিন্তু ইলেক্ট্ৰনৰ যিটো ভৰ, সেই ভৰতকৈ প্ৰায় 2000 গুণ বেছি আছিলে। তাৰমানে আমি ক'ব পাৰোঁ ইলেক্ট্ৰনৰ ভৰটো প্ৰটনৰ ভৰটো ইলেক্ট্ৰনতকৈ বহু গুণে বেছি, 2000 গুণ বেছি। কিন্তু ইলেক্ট্ৰন সৰু হ'লেও, প্ৰটন ডাঙৰ হ'লেও তেওঁলোকৰ যিটো আধান আছিলে, বিপৰীতমুখী আধান হ'লেও আধানৰ মান কিন্তু সমান আছিলে। মানে এটা ইলেক্ট্ৰনৰ আধান, এটা প্ৰটনৰ আধান সমান কিন্তু বিপৰীতমুখী, এটা ধনাত্মক, এটা ঋণাত্মক। ঠিক আছে? থমছনৰ পৰমাণুৰ যিটো আৰ্হি, তাৰ পৰা আমি এটা কথাই প্ৰতীয়মান গ'লোঁ যে পৰমাণুৰ ভিতৰত পৰমাণুটোক এটা ধনাত্মকভাৱে আহিত কণিকা বুলি ধৰি লৈ তাৰ মাজত ইলেক্ট্ৰনবোৰ সোমাই থাকে। দ্বিতীয়তে পৰমাণুটোৰ ভিতৰত যদিও ইলেক্ট্ৰন আৰু প্ৰটন দুইটা একে বিপৰীত ধৰ্মী কণিকা থাকে, তথাপিও কিন্তু সিহঁতক প্ৰসম অৱস্থাত থাকে। তো এই দুটা কথা আমাৰ থমছনৰ আৰ্হিৰ পৰা পোৱা গৈছিলে। কিন্তু এটা কথা হ'ল যে তেখেতে যেনে আমাৰ আন্ধাৰত মানে
সামান্য এটা পোহৰ দেখুৱাই দিছিলে যে চাৰিওফালে অন্ধকাৰ আছিল সেই অন্ধকাৰৰ মাজত যেতিয়া সামান্য চাকি এগছে আমাক বাট দেখুৱাই দিব পাৰে থমছনেও আমি একো নজনা এটা পৰমাণুৰ ওপৰত মানে যেতিয়া তেখেতে বিশ্লেষণ আগবঢ়াইছিল তেতিয়া সেই আন্ধাৰৰ মাজত এগছি চাকিৰ নিচিনাকৈ তেখেতৰ মডেলটোৱে কাম কৰিছিল কিন্তু সি যথেষ্ট নাছিল পৰৱৰ্তী পৰ্যায়ত আৰু কিছুমান কথা যেতিয়া বিশ্লেষণ কৰিব লগা হ'ল তেতিয়া থমছনৰ আৰ্হিটোৱে সকলোবোৰ কথা বিশ্লেষণ কৰিব পৰা নাছিলে তাৰ কাৰণে পিছৰ পৰ্যায়ত বহুতো বিজ্ঞানী আগবাঢ়ি আহিছিল যে থমছনে যলৈকে মডেলটো আগবঢ়াই দিছিল তাৰ পৰা পুনৰ আৰু এটা গতি দিবলৈ তেখেতসকলে আগবাঢ়ি আহিছিল থমছনৰ মডেলে এটা কথা ঠিকভাৱে কৈছিল যে পৰমাণুবিলাক প্ৰসম মানে সিহঁতে যদিও মানে কি কয় এইটো ধনাত্মক আৰু ঋণাত্মক আধানেৰে গঠিত কণিকা কিন্তু সিহঁতে সদায় প্ৰসম অৱস্থা থাকে মানে নিউট্ৰেল হৈ থাকে সেই গতিকে আজি আমাৰ ওচৰত থকা সকলোবোৰ পদাৰ্থ আমি যে চুই চাওঁ লাৰি চাওঁ বা অন্য কিবা কৰোঁ তেওঁলোকৰ কোনো আধানবিলাক তেনেকৈ আমি দেখা নাপাওঁ কাৰণ প্ৰসম অৱস্থাত থাকে এই কথাটো কিন্তু থমছনে সঠিকভাৱে ক'ব পাৰিছিল কিন্তু ইলেক্ট্ৰনবিলাক যে তৰমুজৰ নিচিনাকৈ বা খ্ৰীষ্টমাছ পুডিঙৰ নিচিনাকৈ ভিতৰত সোমাই থাকে এই কথাখিনি পিছৰ পৰ্যায়ত ভুল বুলি প্ৰমাণিত হৈছিল আৰু এই থমছনৰ আৰ্হিটোৰ পিছত নতুনকৈ আগবাঢ়ি অহা এজন মহান বিজ্ঞানী আছিলে আৰ্নেষ্ট ৰাদাৰফৰ্ড এতিয়া আমি পঢ়িব লাগিব যে আৰ্নেষ্ট ৰাদাৰফৰ্ডে আমাক পৰমাণুৰ কি মডেল এটা আগবঢ়াব বিচাৰিছিল আৰু তেখেতৰ মডেলটোত নতুনকৈ আমি কি কথা জানিলোঁ যিখিনি কথা আমি থমছনৰ আৰ্হিত জনা নাছিলোঁ ঠিক আছে আমি এতিয়া পঢ়িম যে ৰাদাৰফৰ্ডৰ পৰমাণুৰ আৰ্হি মানে এনেকুৱা এটা মডেল দেখাইছে ৰাদাৰফৰ্ডে যিটো আৰ্হিৰ জৰিয়তে আমি পৰমাণুটোক কিছু পৰিমাণে হ'লেও বুজিবলৈ আমাৰ মানে সকাহ হ'ব বা বুজিবলৈ আমি পাৰিম এইটো তো ৰাদাৰফৰ্ড নামৰ যিজন বিজ্ঞানী তেখেতে অলপ বেলেগ ধৰণে চিন্তা কৰিছিল থমছনে যেনেকৈ চিন্তা কৰিছিল যদি থমছনৰ নিচিনাই চিন্তা কৰিলেহেঁতেন নিশ্চয় তেখেতে বেছি দূৰ আগবাঢ়িব নোৱাৰিলেহেঁতেন থমছনে কোৱা কথাখিনি হয়তো ৰৈ যাব লাগিলহেঁতেন কিন্তু ৰাদাৰফৰ্ডে কি কৰিছিল এটা বেলেগ দিশৰ পৰা চিন্তা কৰিছিল যাৰ ফলত তেখেতে নতুন বাট এটা সৃষ্টি কৰিব মানে সক্ষম হৈছিল